গঠন হল লালিপথাৰ গাঁও পঞ্চায়ত। নগাঁও জিলাৰ লহকৰ জিলা পৰিষদৰ অন্তৰ্গত লালিপথাৰ গাঁও পঞ্চায়তৰ পূৰ্ণাংগ কমিটি গঠন। সভাপতি মোস্তাফা সাদ্দাম হুছেইনে আৰু মৰ্জিনা বেগম উপসভানেত্ৰী হিচাপে নিৰ্বাচিত হৈছে। 6 গৰাকী সদস্যৰ সমৰ্থন লৈ নিৰ্বাচিত হৈছে সভাপতি আৰু উপসভানেত্ৰী। সভাপতি আৰু উপসভানেত্ৰীয়ে সাংবাদিকৰ আগত কয় যে পঞ্চায়ত আৰু ৰাইজৰ উন্নতি আমাৰ প্ৰধান লক্ষ্য। মই নিজে মুস্তাফা সাদ্দাম হুছেইন। আপোনাৰ নাম? মুস্তাফা সাদ্দাম হুছেইন। সাদ্দাম হুছেইন কেই নম্বৰ অৰ্ডাৰ দিছে? 6 নং অৰ্ডাৰ দিছে। আজি আপোনালোকে কেইগৰাকী সদস্য আপোনাক হেৰি কৰিছে? 6 জন আছে আমাৰ লগত। 5 জন আছে মোক লৈ 6 জন। আপুনি বহুত কল্পনাৰ অন্তত আজি আপুনি সভাপতি হৈছে। আপুনি লালিপথাৰ গাঁৱৰ ৰাইজৰ হৈ কি কাম কৰিব? আমি ৰাইজৰ উন্নতি হোৱাটো বিচাৰিম আৰু দুৰ্নীতিমুক্ত পঞ্চায়ত গঠন কৰিবলৈ চেষ্টা কৰিম। কেইজন সদস্যৰ সমৰ্থন পাইছে আপুনি? আমি মোক লৈ 6 জন, মোৰ বাহিৰে 5 জন। আজি যে আপুনি সভাপতি হৈছে কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে আপোনালোকৰ আৰু আমাৰ মেম্বাৰসকলৰ আশীৰ্বাদত। আপুনি আজি জয়ী সভাপতি হৈছে, আপুনি কোনটো ৰাজনৈতিক দলক সমৰ্থন কৰিব? আমাক চৰকাৰে নিৰ্দলীয় হিচাপে খেলিব দিছে। আমি ৰাইজৰ হৈ নিৰ্বাচন খেলিছোঁ। ৰাইজৰ মতামত লৈ আমি যিকোনো দলত ৰাইজৰ উন্নতি হোৱাকৈ সেইটো দলত যোগদান কৰিম বুলি ভাবিছোঁ। উপসভানেত্ৰী কোন? উপসভাপতি আমাৰ উপসভানেত্ৰী ইয়াতে সভানেত্ৰী কি নাম আপোনাৰ? মৰ্জিনা খাতুন। মৰ্জিনা খাতুন। কেই নম্বৰ? 10 নম্বৰ ৱাৰ্ড। 10 নম্বৰ ৱাৰ্ড। আপোনাৰ পঞ্চায়তৰ নাম? লালিপথাৰ গাঁও পঞ্চায়ত। লালিপথাৰ। আপুনি ৰাইজৰ হৈ কি কাম কৰিব? ৰাইজৰ হৈ মই ৰাইজৰ উন্নতি কৰিম। ৰাইজৰ কেনেধৰণৰ উন্নতি কৰিব আপুনি? ৰাস্তা ঘাটৰ কিবা সমস্যা থাকিলে। অকল ৰাস্তা ঘাটে নে আৰু বেলেগ কিবা আছে? বেলেগ আছে। বেলেগ আছে। অসমৰ মুখ্যমন্ত্ৰী কোন গম পাই নে? অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আৰু পঞ্চায়ত মন্ত্ৰী কোন? ৰঞ্জিত দাস। ৰঞ্জিত দাসটো পঞ্চায়ত মন্ত্ৰী নাই। স্থানীয় বিধায়কগৰাকীৰ নাম কি? স্থানীয় এম এল এ কোন? স্থানীয় বিধায়ক আমিনুল হাজি। আৰু পঞ্চায়ত মন্ত্ৰীৰ নাম যে কৈছে আপুনি ৰঞ্জিত দাস কৈছে, তেখেতৰ নাম হ'ল ৰঞ্জিত কুমাৰ দাস। ৰঞ্জিত দাস নহয়।